দলংখন কৰ্দৈগুৰি গাঁৱৰ 4 নং সংঘুঙীয়া এখন প্ৰথম এজিপি চৰকাৰ দিনৰ পৰা ভাবি এমএলএ বিলাকে প্ৰত্যেকেই চাই যায়হি আজিলৈকে এজিপি চৰকাৰৰ পৰা প্ৰথম চৰকাৰৰ পৰা আজিলৈকে যিমান দিন হ'ল সিমান দিনে দলংখন হৈ নুঠিল আমাৰ গাঁৱৰ ৰাইজে এনেকৈ প্ৰত্যেকে সহযোগিতা কৰি পেলাই দলংখন প্ৰতি বছৰতে বনায় আৰু যে যেনেকৈ পায় সহায় কৰে বাঁহ দিয়ে কোনোবাই পইচা দি সহায় কৰে আৰু প্ৰত্যেকে একেদিনাই একে সময়তে সময় দিব নোৱাৰাৰ বাবে পাল পাতি আজি যিকেইজনে কৰিলে কালিলৈ সেইকেইজনে নকৰে আৰু নতুনকৈ কেইজনমান আহি পেলাই কামখিনি কৰি এনেকৈ প্ৰতি বছৰতে আমি দলংখন বনোৱাত সহায় কৰি মানুহখিনিক সুবিধা কৰি দিওঁ এনেকৈ চলি আছে আজি অতদিনে আৰু ভৱিষ্যতেও যদি চৰকাৰে নিদিয়ে কিবা নকৰে আমি এনেকৈ বনাই পিনি যাতায়াতৰ ব্যৱস্থাখিনি কৰিবই লাগিব আমাৰ যিহেতু প্ৰয়োজন সেয়ে আমি এনেকৈ প্ৰতি বছৰে বনাই থাকোঁ দলংখন আৰু দলংখনৰ প্ৰায় 7-8খন গাঁৱৰ এই দলংখনৰ মানে যাতায়াতৰ সহযোগী পথ এখনত আছে নপথাৰ আছে নাহৰণি গাঁও আছে ডিমকিনা আছে কৰ্দৈগুৰি আছে এনেকৈ কৰি হাওৰা চিগাৰলৈকে বৰপনা আদিলৈ সংযোগ হ'ব পৰা এখন দলং এখন বৰ গুৰুত্বপূৰ্ণ পথ এইটো আৰু দলংখন নহ'লে আমাৰ কেইঘৰমান মানুহতো বানপানীৰ দিনত কলৰ ভূঁৰ অবিহনে মানে একো যাতায়াতৰ ব্যৱস্থাই নাথাকে আৰু এই ৰাস্তাটোৰ ওপৰতো প্ৰায় এককাল এডিঙি পানীৰ মাজেদি নামি পাৰ হ'বলগীয়া ব্যৱস্থা হয়